নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানম এডুকেশ্যনত আন এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি দেখুৱাব লৈছোঁ প্ৰিজমৰ মাজেৰে পোহৰ ৰশ্মি পাৰি গ'লে কেনেকুৱা ৰশ্মি চিত্ৰ দেখা পোৱা যায়। অৰ্থাৎ আমি প্ৰিজমৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মি চিত্ৰ আমি অংকন কৰি দেখুৱাম আৰু প্ৰেক্টিকেলৰ মাধ্যমেৰে দেখুৱাম। এই প্ৰেক্টিকেলটো আমি কৰিবলৈ গ'লে আমাক কিছুমান সামগ্ৰী লাগিব। এই সামগ্ৰীবোৰৰ ভিতৰত এইটো এটা প্ৰিজম, ইয়াত আমাৰ ড্ৰয়িং বৰ্ডখন আছে ভিতৰত, এখন কাগজ, এই পিনকেইটা লাগিব, লগতে লাগিব মোক এডাল স্কেল, এই স্কেলডাল লাগিব আৰু ইয়াৰ সহায়তে মই এই প্ৰিজমৰ মাজেৰে হোৱা পোহৰৰ ৰশ্মিৰ চিত্ৰ আমি অংকন কৰিব পাৰিম। তো প্ৰথমতে কি কৰিম, আমি এটা ইয়াতে পিন এটা যিকোনো ষ্টাম্প এনেকুৱা লগাই ল'লোঁ। তাৰপিছত আন এটা পিন মই কিছু দূৰত, আমি ইমান চাব লগা নাই, এটা নিৰ্দিষ্ট দূৰত আমি এনেকৈ দিলোঁ। নেক্সট টাইম ইয়াৰ কিন্তু লক্ষণীয় কথাটোৱে গ্লাছৰ মাজেদি চাব লাগিব। এইবাৰ কি কৰিব লাগিব, গ্লাছৰ মাজেদি চাব লাগিব। আমি এই প্ৰিজমটোৰ মাজেদিহে চাব পাৰিম। প্ৰিজমটোৰ মাজেদি চালে দেখা পাম এয়া একেটা লাইনতে আছে। এইটো প্ৰিজমৰ মাজেদি একেটা লাইনত থাকিব, একেটা লাইনতে আছে প্ৰিজমৰ মাজেদি। আৰু ইয়াত এটা পিলা, আমি প্ৰিজমৰ মাজেদি চালে দেখা পাম চাৰিওটা একেটা শাৰীতে আছে। আমি এটা দেখা পাইছো, যদিও ওপৰৰ ফালেদি ইয়াত চাওঁ আমি এতিয়া ইয়াত দেখা পাইছো যে এইটো বেলেগ দিশত আছে, এইটো বেলেগ দিশত আছে। কিন্তু যদি আমি ইয়াৰ মাজেৰে চাওঁ, প্ৰিজমৰ মাজেৰে চাওঁ, দেখিম যে ই আচলতে একেটা লাইনতে আছে, একেটা লাইনতে আছে, এনেকে একেটা লাইনতে আছে। মই স্কেলডাল বেকা কৰি দিছো যদিও প্ৰিজমটোৰ মাজত ই এডাল সৰল দেখাৰ নিচিনা দেখা পোৱা যাব। ইয়াৰ কাৰণটো হ'ল যে যেতিয়া পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিব, কাঁচটো ঘন মাধ্যম, তাত কি হ'ব, অভিলম্বৰ ওচৰ চাপি আহিব, আকৌ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত যাব, আকৌ অভিলম্বৰ পৰা আঁতৰি যাব। এই দুবাৰ প্ৰতিসৰণ হোৱাৰ কাৰণে এনেকুৱা ঘটনাটো ঘটিছে। এতিয়া আমি কি কৰিম, এই পিনবিলাক উঠাই ল'ম, পিনবিলাক উঠাই ল'লো, এইটো এটা এটা পিন উঠাই ল'লো, এইটো পিন আমি উঠাই ল'লো, এইটো পিন আমি উঠাই ল'লো। তাৰপিছত মই প্ৰিজমটো এতিয়া আঁকি দিম। প্ৰিজমটো আঁকি ল'লো, এতিয়া আমি সম্পূৰ্ণকৈ এতিয়া আমি এই পইণ্টটা আমি জইন কৰি দিম। তাৰপিছত এই পইণ্টটা আমি জইন কৰি দিম। মাজৰ এইখিনি এতিয়া এই পইণ্টটা আমি এনেকৈ জইন কৰি দিম। তো ইয়াত আমি এডাল অভিলম্ব আঁকিলোঁ আৰু ইয়াতো এডাল অভিলম্ব আঁকিলোঁ। দেখা পাম এইটো আমাৰ আপতন কোণ, এইটো হ'ল আমাৰ প্ৰতিসৰণ কোণ। গতিকে এইটো পাতল মাধ্যমত থকা কোণটোতকৈ এইটো ঘন মাধ্যম, যিহেতু এইটো কাঁচ আছিলে, এইটো ঘন মাধ্যম হ'ব আৰু বাহিৰৰ ভালটো পাতল মাধ্যম হ'ব। ইয়াৰ পৰা আপতিত ৰশ্মিটো আহিছে, আহি অবিলম্বৰ লগত এইটো কোণ কৰিছে আৰু ইয়াত যেতিয়া ভিতৰত সোমাই গ'ল কাঁচৰ মাজত, তেতিয়া অবিলম্বৰ ফালে ওচৰ চাপি আহিছে। আকৌ এইটো ঘন মাধ্যম, ঘন মাধ্যমৰ পৰা যেতিয়া পাতল মাধ্যমলৈ ওলাই গ'ল, তেতিয়া অবিলম্বৰ পৰা এই আঁতৰি গৈছে। তো এনেদৰে দুবাৰ প্ৰতিসৰণ হয়। এটা প্ৰিজমৰ মাজেৰে যেতিয়া পোহৰ ৰশ্মি যাব, তেতিয়া দুবাৰ প্ৰতিসৰণ হয়। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, এইডাল ৰশ্মি যদি পোনে পোনে আহা বুলি ধৰি লওঁ, আহা বুলি ভাবোঁ, এইফালে অলপ ডট লাইন আঁকি দিছোঁ, আৰু এইডালকো যদি আমি আগুৱাই দিওঁ,
তেতিয়া ইয়াতে এটা কোণ সৃষ্টি হ'ব আৰু এই কোণটোকে হ'ব বিচ্যুতি কোণ। আমি ইয়াক ডি আখৰেৰে চিহ্নিত কৰোঁ। তো এই হ'ল প্ৰিজমৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ গ'লে যোৱা ৰশ্মি চিত্ৰ। আশা কৰোঁ তোমালোকে আমাৰ এই প্ৰেক্টিকেলটো ভালদৰে বুজি পাইছা। যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ আগতেও আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ ওপৰত দুটা ভিডিঅ' দি থৈছোঁ। সেইটো পাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে সহজে পাই যাবা। ধন্যবাদ।